লৈ যায় পইচা খাই এৰি দে ইটো অচিৰ দ্বাৰা কাম নহব আমাৰ বেলেগ অচি ইটো তো কাম নকৰে জুৱাৰীটো কোনোদিন ধৰিও দেখা নাই সোমবাৰে অৰ্থাৎ যোৱাকালি বঙাইগাঁও জিলাৰ বৰবাখাৰাত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰু মঙলবাৰ অৰ্থাৎ আজিৰ দৃশ্য হৈছে এয়া প্ৰকৃততে যোৱাকালি বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ আৰক্ষীয়ে এক বিশেষ খবৰ পায় আৰু সেই খবৰৰ ভিত্তিতে বঙাইগাঁও জিলাৰ বৰবাখাৰাত জুৱা খেল চলি থকা বুলি জানি পেলাই তাত অটগেতে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী উপস্থিত হয় আৰু বঙাইগাঁও জিলাৰ মানিকপুৰৰ আৰক্ষীক দেখিব পাই তাৰ পৰা পলাবৰ কাৰণে চেষ্টা কৰে জুৱাৰীসকল আৰু ওচৰতে থকা মানা নৈত দুই এজন জুৱাৰী জঁপিয়ায় কিন্তু দুৰ্ভাগ্যক্ৰমে এজন বিশেষ জুৱাৰী যিজন জুৱাৰীৰ নাম আছিলে ইদল আলী সেই বিশেষ জুৱাৰীজন পানীত ডুব যায় আৰু যোৱাকালি সেই বিশেষ জুৱাৰীজনক উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম নহয় আৰক্ষী তথা বিজনীৰ পৰা যোৱা SDRFৰ লোকসকলে পৰৱৰ্তী সময়ত আজি পুনৰ উদ্ধাৰ অভিযান চলায় SDRFে আৰু দুৰ্ভাগ্যজনকভাৱে সেই বিশেষ ব্যক্তিজন যিজন ব্যক্তিৰ নাম আছিলে ইদল আলী আৰু সেই ব্যক্তিজনৰ বয়স ৩৫ বছৰ আৰু তেওঁৰ ঘৰ বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত বৰবাখাৰাৰ বেলতলিত আৰু ইদল আলী নামৰ ব্যক্তিজনৰ আজি মৃতদেহ উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হয় আৰু তাৰ পিছৰ পৰিৱেশ হৈছে এয়া মানুহ এটা মৰি গৈছে কিয় নাই জুৱাৰৰ বিৰুদ্ধে একশন ক'বলগীয়া নাই জেলত দি দিয়ক কথা নাই কিন্তু এটা মানুহ সি অফিচাৰ এটা তাৰপিছত কিয় সি একশন নললে যে মানুহ মাতিলৈ কিয় নুঠালে মানুহটো চুপচাপ ইয়াৰ পৰা গুচি গৈছে স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি যোৱাকালি যেতিয়া মানিকপুৰ থানাৰ আৰক্ষী উপস্থিত হৈছিলে আৰু মানিকপুৰ থানাৰ আৰক্ষীৰ সন্মুখতেই উক্ত ব্যক্তিজনে মানা নৈত জাপ মাৰিছিলে আৰক্ষীৰ পৰা পলাই সাৰিবৰ বাবেই এনেদৰে মানা নৈত জাপ মাৰিছিলে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰিব নোখোজি পেলাই তাৰ পৰা আঁতৰি গৈছিল বুলি স্থানীয় লোকসকলে অভিযোগ দিছে আৰু তাৰপিছত প্ৰায় ২ ঘণ্টামান পিছত পুনৰ আৰক্ষী উপস্থিত হৈছিল আৰু তাৰপিছত বিজনীৰ পৰা SDRFৰ লোকসকল উপস্থিত হৈছিল যোৱাকালি কিন্তু যোৱাকালি মৃতদেহটো উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হোৱা নাছিল আৰু আজি মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে পৰিস্থিতি কিছু ভয়াৱহ হৈ উঠে আৰু স্থানীয় লোকসকলে এনেদৰেই ক'ব বিচাৰে যে আচলতে আৰক্ষীয়ে যোৱাকালি কিয় উদ্ধাৰ কৰিব নোৱাৰিলে উক্ত ব্যক্তিজনক বা আৰক্ষীয়ে কিয় উক্ত ব্যক্তিজন যেতিয়া পানীত জাপ মাৰিছিলে কিয় আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে কিন্তু ইয়াৰ মাজতে প্ৰশ্ন হয় আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱাটো কিবা অপৰাধ নেকি কাৰণ কিয় বৰ্তমান সময়ত জুৱা আৰু ড্ৰাগছৰ কবলত পৰিছে অসম আৰু নৱপ্ৰজন্ম সেইবাবেই আৰক্ষীয়ে তেওঁলোকৰ ব্যৱস্থা কৰিবই গতিকে এই ক্ষেত্ৰত আৰক্ষীৰ দোষ কি কিন্তু এটা কথা ঠিক কিহৰ বাবে আৰক্ষী আচলতে যোৱাকালি যদি স্থানীয় লোকসকলে দিয়া যি অভিযোগ কিহৰ বাবে আৰক্ষীৰ সন্মুখত যেতিয়া লোকজনে মানা নৈত জাপ মাৰিছিলে কিহৰ বাবে আচলতে আৰক্ষীয়ে উদ্ধাৰ কৰিব নোখোজি বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি তাৰ পৰা আঁতৰি গৈছিলে আৰু ২ ঘণ্টা পিছত কিয় আহিব লগা হৈছিলে সেয়া কিন্তু স্থানীয় লোকসকলে প্ৰশ্ন কৰিছে আৰু এই ক্ষেত্ৰত ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা তেওঁলোকে ন্যায় বিচাৰিছে লগতে জুৱা খেল বন্ধ হোৱাৰো তেওঁলোকে দাবী উত্থাপন কৰিছে যাতে কোনো ধৰণৰ জুৱা খেল আৰু ক'তোই হ'ব নোৱাৰে কাৰণ কিয় জুৱাই শেষ কৰি পেলাইছে নৱপ্ৰজন্মক আৰু তেওঁলোকে অভিযোগ দিয়া অনুসৰি প্ৰায়ে উক্ত অঞ্চলত জুৱা খেল হৈয়ে থাকে আচলতে ঘটনা হ'ল এই জুৱাৰুগিলা জিলা মালিক হয় মালিকগিলা ইয়াতে দিনততে IPLৰ মালিক আমি IPL লাখ লাখ টাকাৰ IPL খেলাই মালিক হয় তাৰ নাম জানো নাম হ'ল এটা নাম হ'ল মইনাল দুটাৰ নাম হ'ল মইনাল মইনাল দুটা বাবার নাম ঘর এতে বেলতলি বাজারতে দুটারে এতে দুটারে আমি কিন্তু এই দুটারহে কালি আমি ইনফরমেশন পাইছো যে এই দুটা জোয়া বহাইছিল এটাই আমি শুনা পাইছো আর এই দুটাই IPLৰ মালিক আর এই যে রাতিপুৱাই হলি এটা গিলাস লয়
দুটা 1000 টাকা লৈ আহি ইয়াতে যোৱা লাখ লাখ টাকাৰ যোৱা খেলা হয় ইয়াতে। এতিয়া আমাৰ উচিত বিচাৰ লাগে আৰু মানিকপুৰ থানাৰ অচিৰ আগতে মানুহটা যে ডেথ হ'ল অচি চাই মানুহটা যেতিয়া পানীৰ তলত সোমাই গ'ল অচি পালালি ইয়াৰ পৰা। আৰু কালিৰ পৰা আজি লাগি মানিকপুৰ থানাৰ অচি ইয়াতে উপস্থিত হোৱা নাই। আমাৰ মানিকপুৰ থানাৰ অচিও লাগিব, আমাৰ SP ছাৰক আহিবা ফোন কৰিছে, আহি আছে, আমাক লাগিব। এই ল'ৰাটো আগৰ পৰাই চলি আছে, আগৰ পৰা পুলিচে কোনো ব্যৱস্থা নলয়। কাবাই ফোন কৰে, আহাৰ পাছত এই দালালগিলা ফোন কৰে, দালালগিলাও অলপ পায়। 10টা 5টা 7টা গাড়ী যদি লৈ যায় 10,000 15,000 কোটি টাকা লৈ লাখ টাকাৰ ওপৰত হৈ যায়। দালালগিলা হয়তো 5-10,000 20,000 পায়, এনেকা কৰি কোনো একশ্যন নলয়। আবার জামিনত টানিয়ে লৈ আহে থানাৰ পৰা, যেতিয়া লৈ যায় ক'ত অহা নাই, মানিকপুৰ অচি অহা নাই। কালিৰ পৰা যে হেৰি মানে মানুহটাই টানিয়ে ডেথ কৰি থৈ গ'ল, দাউৰাই মানুহটা মৰিল, কিন্তু কালিৰ পৰা মানিকপুৰ অচি এতিয়া অহা নাই। এতিয়া আমি উচিত বিচাৰ খোজো, আপোনালোকৰ পৰা, আপোনালোকৰ হৈ উচিত বিচাৰ খোজো, যাতে আমাৰ এই গৰীব দুখীয়া ল'ৰাটো মৰিল, ইয়াৰ কিবা এটা মানে হেৰি কৰিব লাগে। আসলে পুলিশে জুয়ারি ধরিব আইছিল নে টাকা কালেকশন করব আইছিল কি করব? এটা তো টাকাই কালেকশন করবার আহে, তার মানে আহিলে যে মানুহকেইটা দাউৰাবো, গাড়ী ঘোড়া থাকবো, লৈ যাব। এই যে কালিও লৈ গেছে মোবাইল দুটা, লৈ গেছে, কিবা পয়সা পাতি লৈ গেছে। আহিলে এইগিলাই লাভ। যদি গাড়ী ভাল হয়, গাড়ীও লৈ গেল হয়, গাড়ী লৈ গেলে, গাড়ী আনবা গেলে মানুহ যায়, যাৰ গাড়ী তাক যাবা দে, যায় 20,000 15,000 লয়, গাড়ীটো এৰি দিয়ে। কালি এই মইনালৰ মোবাইল লৈ গেছে, আৰু এই মইনালৰ মালিক যেটা তার মোবাইল লৈ গেছে। আমার কথা হল এইটা ওসি সারে যদি মানে খবর দিলে আহে, আর মানে আহি যেগুলা লৈ যায়, গাড়ি ঘোড়া লৈ যায়, পয়সা খাই এরি দেয়, এইটো ওসির দ্বারা কাম নহব। আমার বেলেগ ওসি সারে বেলেগ অফিসারের হেরিত আমাক তদন্ত করবা লাগে। এইটো ওসি খালি পয়সাহে খায়, এইটো তো কাম নকৰে। জোৱাৰী তো কোনোদিন ধৰিও দেখা নাই। কালি দুটা মোবাইল লৈ গেছে, ধরবা পাৰিল হয়। আৰু যিটো চলি মৰিল ঈদল আলী, বেলেগ অফিচাৰ লাগব। এটা মানিকপুৰৰ অফিচাৰে তদন্ত কৰিলে নহব। ৰাতিপুৱালে জোৱাৰুগিলা যোৱা খেলাই বেলেগ অফিচাৰে যাতে আমাক বেলেগ অফিচাৰে এই তদন্তটো কৰে। তাৰমানে যোৱাকালি সন্ধিয়া আমি খবৰ পালোঁ, মই ঘৰত নাছিলোঁ, আহি খবৰ পালোঁ নদীৰ পাৰত বহুত মানুহ দেখা পালোঁ। দেখা পোৱাৰ পিছত শুনা পালোঁ মানিকপুৰ থানাৰ অচি তাৰ লগত ষ্টাফ লৈ ইয়াতে আহিছিল। অহাৰ পিছত এজন মানুহ বোলে অচিজনৰ সন্মুখত কক বকাই ডুবি গ'ল। মানুহজন বাচাও বুলি চিঞৰিছিল, কিন্তু অচি আৰু তেওঁৰ ষ্টাফ লগতে পানীত নমি নগ'ল। আমাৰ এটাই দাবী, জুৱা বন্ধ কৰিব লাগে, ড্ৰাগছ বন্ধ কৰিব লাগে, ক্ৰাইম বন্ধ কৰিব লাগে সম্পূৰ্ণ। কিন্তু অচিজন এটা সামান্য জুৱা বা টাচ খেলি আছিল, তাতে বোলে মানুহটো থিয় হৈ আছিল। সি দুখীয়া মানুহ একেবাৰে, মানে ঘৰত হাঁহ নচৰা অৱস্থা তেওঁৰ। এই জুৱাৰুবিলাকে তেওঁক হয়তো 10 টকা 5 টকা যদিও কিবা এটা মাননি দিছে, বিড়ি চিগাৰেট চাদা আনি দিছে, সেই মানুহজনে পুলিচৰ ভয়ত পানীত নমি গ'ল, কিন্তু পুলিচৰ মানুহগিলাক উদ্ধাৰ নকৰিলে। গতিকে আমি ক্ৰাইম আমি বন্ধ কৰিব খোজোঁ, জুৱা বন্ধ কৰিব লাগে, সেইটো ঠিক। কিন্তু অচিজনৰ সন্মুখত এটা মানুহ কক বকাই মৰি যায়, তেওঁ আগবাঢ়ি নাহিল। এইজন অচি কি মানৱতা কি আছে তেওঁৰ? গতিকে আমি অচিজনৰ বিৰুদ্ধে ব্যৱস্থা চৰকাৰে ল'ব লাগে। আৰু এই দুখীয়া মানুহজনৰ মানে তেওঁৰ পৰিয়ালটো যে নিহকতীয়া হৈ গ'ল, চলিব নোৱাৰা অৱস্থা হৈ গ'ল, তেওঁৰ ঘৰত মানুহ ডাঙৰ এটা ল'ৰা নাই, এই ফেমিলিটো যাতে চৰকাৰে বিহিত ব্যৱস্থা কৰে, এটাই দাবী। আমাৰ ইয়াতে মেজিষ্ট্ৰেট আহিব লাগিব, এই পৰিয়ালটোৰ নিৰাপত্তা দি আমাক ৰাইজক আশ্বাস দি ডেড বডিটো লৈ যোৱাৰ কাৰণে আমাৰ এটাই দাবী আৰু কি। গতিকে এইটো মানিকপুৰ থানাৰ অচি মিন্ময় তামুলী বুলি শুনিছিলোঁ মই, কিন্তু নাজানো নামটো। আৰু তেওঁৰ লগত ষ্টাফ হয়তো আছিল। আৰু কালি অচিজন যেতিয়াই মানুহটো ডুবি গ'ল, সেই তাৰে পৰা যে অচিটো গ'ল আজিলৈকে খবৰ লোৱা নাই। কিন্তু গেৰুকাবাৰীৰ এজন IC বা ছেকেণ্ড অচি সি কালিৰ পৰাই অশেষ চেষ্টা কৰি আছে, কিন্তু মানিকপুৰ থানাৰ অচি আজিলৈকে খবৰ দিয়া নাই আৰু কি। গতিকে এই অচিজনক চৰকাৰে যাতে বিহিত ব্যৱস্থা লয়, তাৰে আমাৰ এটা দাবী আৰু কি। হয়, জুৱাৰ লগত বহুত জড়িত আছে, কিন্তু জুৱাৰবিলাকৰ পৰা নিশ্চয় পুলিচে কিবা সেইটো মই নাম নাজানো, মই জুৱা কেতিয়াও খেলাও পোৱা নাই। হয়তো যদি সেনেকুৱা ব্যৱস্থা লয়, নিশ্চয় অচিজনে VDB ছেক্ৰেটাৰী বা চোৰাং সন্থাৰ জৰিয়তে কোনে জুৱা খেলে, তেওঁলোক জুৱা খেলাটো হয় সঁচা, কিন্তু নিশ্চয় প্ৰশাসনক মাইনেজ কৰিয়ে সিহঁতে খেলে। কি নহ'লে জুৱা যোনে খেলে ৰাতি তেওঁক চোৰাংচাৰ সূত্ৰ পাই তেওঁলোকক এৰেষ্ট কৰিব পাৰে, কিন্তু এনে মানুহ দাউৰাই পানীত নমোৱাটো ঠিক হোৱা নাই আৰু কি। এতিয়া প্ৰশ্ন হয়, স্থানীয় লোকসকলে দিয়া অভিযোগ কিমান সত্য? আৰক্ষীয়ে
জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱাটো কিবা ভুল নেকি আৰক্ষীয়ে তেওঁলোকৰ দায়িত্ব পালন কৰিছিলে কিন্তু এটা কথা ঠিক জুৱাৰীসকলৰ মাষ্টাৰ মাইণ্ডক আৰক্ষীয়ে কেতিয়ালৈকে কৰায়ত্ব কৰিব সেয়া কিন্তু প্ৰশ্ন লগতে এই জুৱাৰ বাবেই যে এজন বিশেষ ব্যক্তিয়ে তেওঁৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল বা সেই বিশেষ পৰিয়ালটোৱে তেওঁলোকৰ আপোন মানুহজনক হেৰুৱালে সেয়া কিন্তু অতিকৈ দুৰ্ভাগ্যজনক তথা দুখৰ বিষয় এতিয়া স্থানীয় লোকসকলে দিয়া সেই অভিযোগ কিমান সত্য সেয়া পৰৱৰ্তী সময়ত তদন্তৰ পিছতহে জানিব পৰা যাব এতিয়া উচিত ন্যায় পাবনে পৰিয়ালটোৱে লগতে জুৱাৰীসকলৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিব পাৰিবনে আৰক্ষীয়ে